নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞান বিজ্ঞান যোগ নামৰ সপ্তম অধ্যায়ৰ অষ্টাবিংশতি সংখ্যক শ্লোকপাকি হৈছে এনেধৰণৰ জীসাং ত্বন্তৰ্গতং পাপং জনানাং পুণ্যকৰ্মণাম ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां দৃঢ়ব্ৰতঃ। এই বিশিষ্ট শ্লোকফাঁকিৰ বক্তা হৈছে শ্ৰীমৎ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাঁকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিসকল মানুহে পূৰ্বজন্মসমূহত পুণ্য কৰ্ম কৰি আহিছে আৰু সেই জন্মতো পুণ্য কৰ্ম কৰিছে, আৰু যিসকলৰ পাপ সম্পূৰ্ণৰূপে নিৰ্মূল হৈছে, তেওঁলোক সকলো ধৰণৰ দ্বন্দ্বৰ ফলত উদ্ভৱ হোৱা মোহৰ পৰা মুক্ত হয় আৰু তেনে লোকসকলে দৃঢ় সংকল্প লৈ মোৰ সেৱাত ব্ৰতী হয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাঁকিৰ অৱতাৰণা কৰিছে। শ্লোকফাঁকিৰ প্ৰসংগাৰ্থত আধ্যাত্মিক স্তৰলৈ পদোন্নতি লাভ কৰিবৰ বাবে যিসকল যোগ্যতা আছে সেইসকলৰ বাবেই এই শ্লোকফাঁকিৰ অৱতাৰণা কৰিছে। আৰু যিসকল পাপী, নাস্তিক, মূৰ্খ বা প্ৰবঞ্চক, তেওঁলোকৰ পক্ষে ইচ্ছা আৰু দ্বেষৰ দ্বন্দ্ব অতিক্ৰম কৰি যোৱাটো বৰ কঠিন কাম বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত শ্ৰীমৎ ভগৱত মহাপুৰাণৰ পঞ্চম স্কন্ধৰ পঞ্চম অধ্যায়ৰ 2য় সংখ্যক শ্লোকত এনেদৰে কোৱা আছে, যদি কোনোবাই যথাৰ্থতে মুক্তি লাভ কৰিব খোজে তেনেহ'লে তেওঁ ভক্তসকলৰ প্ৰতি সেৱা আগবঢ়াব লাগিব। শ্লোকপংক্তি হৈছে এনেধৰণৰ: মহৎ সেৱাং দ্বাৰমাহুৰ বিমুক্তি, অৰ্থাৎ যিয়ে সেই ভগৱানৰ সেৱাত নিমগ্ন হয়, তেওঁৰ ভক্তিৰ প্ৰতি সেই সেৱা আগবঢ়াব খোজে আৰু তেওঁৱে সেই ভগৱানৰ মুক্তি লাভৰ মাৰ্গ সুগম হয় বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত আকৌ এফাকি পংক্তিৰ উপস্থাপন কৰিছে, ত্বমো দ্বাৰং য়োচিতাং সংগী সংগম, অৰ্থাৎ যিজনে বিষয়াসক্ত মানুহৰ সংগ লয় তেওঁ এটা অন্ধকাৰ জীৱনৰ প্ৰতিহে অগ্ৰসৰ হয় বুলি ইয়াতে উপস্থাপন কৰিছে। গতিকে জীৱই ভগৱানৰ নিত্য দাস ৰূপে নিজৰ স্বৰূপ ঘূৰাই নোপোৱালৈকে পৰম পুৰুষক উপলব্ধি কৰা বা দৃঢ় সংকল্প লৈ ভগৱানৰ প্ৰতি ভক্তিৰে সেৱা আগবঢ়োৱাটোৱে ইয়াৰ কাৰ্য বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু যদি ভক্তিৰে সেৱা আগবঢ়োৱাটোৱে কাৰ্য, গতিকে সেই বিধানসমূহৰ প্ৰতি তেওঁ আওকাণ নকৰি ভগৱানৰ যি নিত্য দাস, সেই নিত্য দাস ৰূপে প্ৰকৃত আৰু সুচাৰু ভক্ত হিচাপে তেওঁৰ প্ৰতি মুক্তিৰ মাৰ্গ লাভৰ প্ৰতিও আকাংক্ষা নকৰে, যি বিষয়াসক্ত নোহোৱাকৈ ভগৱানৰ প্ৰতি শুদ্ধ মনেৰে তেওঁ সেৱা কৰাৰ প্ৰতি নিবৃত্ত হ'বলৈ ইয়াতে উপস্থাপন কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গূঢ়াৰ্থ। ধন্যবাদ।